নমস্কাৰ, মই আজি গুৱাহাটী এয়াৰপৰ্টত নিৰ্মাণ হৈ থকা নতুন টাৰ্মিনেলটোৰ লগতে ইয়াৰ লগত সংলগ্ন ৰাস্তাঘাটখিনি অকণমান আপোনালোকক দেখাব খুজিছোঁ। খুব সুন্দৰভাৱে নিৰ্মাণ হৈ আছে, হয়তো আৰু কেইদিনমান পাছতে কাৰ্যক্ষম হৈ উঠিব। ক'ব গ'লে কেৱল টাৰ্মিনেলটোৱে নহয়, ইয়াৰ মূল পথটো VIPৰ পৰা গড়ল হৈ ধাৰাপুৰলৈ এই পথছোৱা ওৱান ৱে কৰি নিৰ্মাণ কৰি থকা হৈছে। এয়া সন্মুখ ভাগৰ কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। হয়তো 2 এদিনতে এয়াও সম্পূৰ্ণ হৈ উঠিব। এতিয়া সৌন্দৰ্যৰ ক্ষেত্ৰত বাহিৰৰ এয়াৰপৰ্টৰ লগত আমাৰ গুৱাহাটী এয়াৰপৰ্টে নিশ্চিতভাৱে ফেৰ মাৰিবলৈ সক্ষম হ'ব। জানিব পৰা মতে নিৰ্মাণত আমাৰ কিছু থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। মই আপোনালোকক নৱনিৰ্মিত টাৰ্মিনেলটোৰ লগতে ৰাস্তা ঘাট আদিৰ দৃশ্যাংশও দেখালোঁ। টাৰ্মিনেলটোৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিলে বিশ্ব দৰবাৰত গুৱাহাটী এয়াৰপৰ্টখন এনেদৰে জিলিকি উঠিব। ধন্যবাদ।